India. Vindhya Himachala Yamuna Ganga Uchchala Jaya He Jaya. At the very beginning, I would like to offer my cordial happy Independence Day to all the citizens of our country India. In Markaz Academy Hatipukuri, from its inception, from establishment year 1997, every year we celebrate national festivals, Republic Day and Independence Day with great pomp and joy in our Markaz Academy campus. Accordingly, this year also, the 79th Independence Day of India program is arranged in our Markaz Academy campus very nicely. The students and teachers took part in this celebration actively. According to government protocol, we arranged essay competitions among our students and some prizes were distributed among the students. Accordingly, the Tiranga Rally, our students took part in Tiranga Rally also. And today, in the morning, though weather was unfavorable, the rainy weather was there. Lately, by 8:30 a.m., we have arranged the flag hosting ceremony in our academy. The students, teachers, parents, and SMC members of our school management committee took part in this flag hosting program today. With this, I would like to conclude. Thanks to all of you. Hi. আপোনালোকক ধন্যবাদ জনাইছো। আমি এখন মাৰ্কাছ একাডেমি হাতীপুখুৰী হয়। আমাৰ ইয়াত নাৰ্সাৰীৰ পৰা একেবাৰে 10 লৈকে আছে। যদিও ৰাতিপুৱা অলপ বতৰে বিধি পথালি দিলে আমাৰ এৰেঞ্জমেন্ট আছিলে বহুত, সেইমতে আমি গোটেইখিনি আধা ঘণ্টামান সময় পাইছো, মাত্ৰ বতৰ ভাল বতৰ হৈ উঠা নাই। যদিও আমি ইয়াত ইণ্ডিপেণ্ডেন্স ডে সেলিব্ৰেশনৰ যিখিনি কৰিব লাগে আমি কৰিছো। আমাৰ ৰাতিপুৱাৰে পৰা ষ্টুডেণ্ট সকলে বিভিন্ন হেৰিয়াত স্বাধীনতা দিৱসৰ গান, পেট্ৰিয়টিক সং, স্পিচ আদি পাৰফৰ্ম কৰিছে ইয়াত। আৰু নিৰ্দিষ্ট সময়ত আমি জাতীয় পতাকা উত্তোলন কৰিছো। আমাৰ প্ৰিন্সিপাল মহোদয়ে হাৰুৱা বাহন আমাৰ আগত দিছে। তাৰ পিছত আমাৰ ইয়াত ৰাতিপুৱাৰে পৰা এই বৰষুণৰ মাজতো মেক্সিমাম ছাত্ৰ ছাত্ৰী, অভিভাৱকসকল, ছাত্ৰ অভিভাৱকসকল আহি ভিৰ কৰিছে। আমাৰ ভালেই লাগিছে। আৰু সেইমতে আমি দেশৰ স্বাধীনতা সম্পৰ্কত আমি কেনেকৈ পৰাধীন আছিলোঁ, কেনেকৈ স্বাধীন হ'ল, সেই সম্পৰ্কত ছাত্ৰ ছাত্ৰীক জ্ঞান দিব পৰাকৈ যিখিনি কথা ক'ব লাগে আমি ইয়াত ছাত্ৰ ছাত্ৰীসকলক বুজাই দিছোঁ। আৰু আমাৰ দেশৰ বৰ্তমান পৰিস্থিতিৰ যিখিনি আমাৰ পৰাধীনতা আছে, আমি প্ৰেক্টিকেলি যদিও স্বাধীন হৈছোঁ, কিছুমান ক্ষেত্ৰত পৰাধীনতা আছে, সেইখিনিৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমি কেনেকৈ ওলাই আহি সম্পূৰ্ণৰূপে স্বাধীন হ'ব পাৰিম। মই এইটো সামাজিক পৰাধীনৰ কথা কৈছোঁ, দেশৰ নহয়। সেই লাইনতো সিহঁতক অলপ জ্ঞান দিয়া হ'ল, দি পেলাই স্বাধীনতাৰ প্ৰকৃত অৰ্থ আৰু আমাৰ দেশে কেনেকৈ কিমান ষ্ট্ৰাগল কৰাৰ পিছত স্বাধীনতা পালে সেই সম্পৰ্কত ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দি আমাৰ আজিৰ স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। সদশেষত মই ক'ব পাৰোঁ যে আমি সফলভাৱে স্বাধীনতা দিৱস উদযাপন কৰিছোঁ।